মোৰ নাম পৰি আৰু মোৰ বয়স ২৫ বছৰ। মোৰ পৰিয়ালটো বৰ সহজ সৰল আছিল। মোৰ মা সৰু ভণ্টি ঘৰতে থাকে। ৫ বছৰ আগতে দেউতাৰ মৃত্যু হৈছিল, যাৰ বাবে ঘৰৰ সকলো দায়িত্ব মোৰ কান্ধৰ ওপৰত পৰিছিল। মায়ে এখন সৰু ক্লিনিকত নাৰ্ছ হিচাপে কাম কৰি ঘৰৰ খৰচ মেনেজ কৰি আছিল। পঢ়া সম্পূৰ্ণ কৰি ভাল চাকৰি এটা বিচাৰিছিলোঁ। বহু ঠাইত সাক্ষাৎকাৰ দিলোঁ যদিও ক'তো সফলতা লাভ নাপালোঁ। কেতিয়াবা দৰমহা কম আছিল আৰু কেতিয়াবা কম সময় বেছি আছিল। মই অনুভৱ কৰিব ধৰিলোঁ যে হয়তো ভাগ্যই মোক সমৰ্থন কৰা নাই। এদিন সন্ধিয়া সাক্ষাৎকাৰ দি উভতি আহি আছিলোঁ। সাক্ষাৎকাৰত আকৌ এবাৰ ব্যৰ্থ হৈছিলোঁ। মই হৃদয় বিদাৰক হৈ বাছ ষ্টেণ্ডত থিয় হৈ আছিলোঁ। তেতিয়া সন্ধিয়া ৬ বাজিছিল। আকাশখন ডাৱৰীয়া হৈ পৰিছিল আৰু বৰষুণ দি আছিল। বাছবোৰ আহি আছিল যদিও ইমানেই মানুহে ভৰি আছিল যে বাছত উঠিব পৰা নাছিলোঁ। হঠাতে মোৰ সন্মুখত এখন ক'লা গাড়ী আহি ৰৈ গ'ল। খিৰিকীৰে ভিতৰৰ পৰা এজন ভদ্ৰলোকে সুধিলে, ক'ত যাবা? যথেষ্ট দেৰিৰ পৰা ইয়াত থিয় হৈ আছোঁ, দ্বিধাদ্বন্দ্বে উত্তৰ দিলোঁ। নাই, বাছৰ বাবে অপেক্ষা কৰি আছোঁ। তেওঁ ক'লে, ইমান ভিৰত বাছ পোৱাটো টান। এইফালে মই গৈ আছোঁ। আপুনিও যাব নেকি? তেওঁ সুধিলে। মই ভাবিলোঁ যে এতিয়া বৰষুণো দিয়া আৰম্ভ হৈছে। বাছ পোৱাৰ সম্ভাৱনা কম, ঘৰটো দূৰৈত আছে। অলপ সময় চিন্তা কৰি মই ক'লোঁ, হয়, মই এইফালে যাব লাগিব। যদি আপোনাৰ কোনো সমস্যা নাই তেন্তে আহক। হাঁহি হাঁহি তেওঁ ক'লে। পিছৰ চিটত বহিলোঁ মই। মোৰ লগত কথা পাতিবলৈ ধৰিলে আৰু সুধিলে, তুমি কি কৰা? মই ক'লোঁ, বিশেষ একো নকৰোঁ, চাকৰি বিচাৰি আছোঁ। আজিও মই এটা সাক্ষাৎকাৰ দি আহিছোঁ। সাক্ষাৎকাৰটো কেনেকুৱা হ'ল? মোক সুধিলে। মই ক'লোঁ, ভাল নহয়, কাৰণ তেওঁ কৈ আছিল যে অভিজ্ঞতাৰ অভাৱ। তাৰ পিছত তেওঁ ক'লে, সেইটোৱেই প্ৰতিজন নতুন প্ৰাৰ্থীৰ সমস্যা। কোনেও কাম নিদিয়ে, ক'ত অভিজ্ঞতা লাভ কৰিব। গোটেই বাটটো আমি কথা পাতি থাকিলোঁ। মই তেওঁক ক'লোঁ মোৰ পৰিয়ালৰ কথা, মোৰ পঢ়া-শুনাৰ কথা আৰু লগতে মোৰ কেনেকৈ চাকৰিৰ কাৰণে অধিক প্ৰয়োজন। মন দি শুনি তেওঁ মোক বুজি পালে। মোৰ ঘৰৰ পাওঁতে মই তেওঁক ৰ'বলৈ ক'লোঁ। নামি থাকোঁতে মই তেওঁক ধন্যবাদ দিলোঁ। অলপ সময় ৰৈ তাৰ পিছত পকেটৰ পৰা কাৰ্ড এখন উলিয়াই আনিলে। এইখন মোৰ বিজনেছ কাৰ্ড। মই ৰাজা বৰুৱা, কোম্পানী এটাৰ মালিক। যদি আপুনি আগ্ৰহী তেন্তে কাইলৈ পুৱা মোৰ অফিচত মোক লগ কৰক। আমাক এজন ফ্ৰণ্ট ডেস্ক এছিষ্টেণ্ট লাগে। হয়তো আমি আপোনাক সহায় কৰিব পাৰোঁ। হাঁহি হাঁহি তেওঁ ক'লে। কাৰ্ডখন লৈ গ'লোঁ। আকৌ এবাৰ ধন্যবাদ দি ভিতৰলৈ সোমাই গ'লোঁ। ঘৰলৈ গ'লোঁ। মই কিয় ইমান দেৰিকৈ আহিলোঁ বুলি মায়ে চিন্তিত হৈ পৰিল। মই মাক গোটেই কাহিনীটো ক'লোঁ আৰু কাৰ্ডখন দেখুৱালোঁ। মা অলপ চিন্তিত হৈ পৰিল। অচিনাকি মানুহ এজনক বিশ্বাস কৰাটো ঠিক নহয়নে? মায়ে ক'লে। ৰাতি মই আকৌ সেই কাৰ্ডখন চালোঁ। ৰাজা বৰুৱা CEO, এটা ডাঙৰ কোম্পানী যেন লাগিল। ইণ্টাৰনেটত চাৰ্চ কৰি গম পালোঁ যে সঁচাকৈয়ে এটা ভাল কোম্পানী। মই সিদ্ধান্ত ল'লোঁ যে মই পিছদিনা গৈ চাম। কোনে জানে, ভাগ্যই মোৰ অনুকূল হ'ব পাৰে। পিছদিনা ৰাতিপুৱা মই মোৰ বেষ্ট কাপোৰ পিন্ধি কিছু মেকআপ কৰি অফিচলৈ ওলাই আহিলোঁ। যেতিয়া কাৰ্ড থকা ঠিকনাটো পালোঁ, আচৰিত হ'লোঁ। বৰ ডাঙৰ অট্টালিকা আছিল। ৰিচেপশ্যনলৈ গৈ ৰাজা ছাৰক লগ কৰিবলৈ ক'লোঁ আৰু নামটো ক'লোঁ। ৰিচেপশ্যনে মোক পঞ্চম মহলালৈ যাবলৈ ক'লে। লিফ্টত উঠি তেওঁ কেবিনৰ বাহিৰলৈ হাতখন আগবঢ়াই দিলোঁ। মোৰ হৃদয়খনে ধপধপাই আছিল। মই দুৱাৰত লাহেকৈ টোকৰ মাৰিলোঁ। তাৰ পিছত ভিতৰৰ পৰা মাত এটা আহিল। ভিতৰলৈ আহিলোঁ। যেতিয়া মই ভিতৰলৈ সোমাই গ'ল, ৰাজা ছাৰ ডেস্কত থকা ফাইল কেইটামান চাই আছিল। মোক দেখি হাঁহিলে। হে, পৰি আহিছা, তুমি বহা। মোক চকী এখনত বহিবলৈ ইংগিত দিলে। মোৰ অলপ আচৰিত লাগিল যে তেওঁ মোৰ নামটো মনত পেলাব পাৰে। তেতিয়া মই ভাবিলোঁ যে হয়তো ৰিচেপশ্যনত তেওঁই ক'লে, পৰি তুমি কম্পিউটাৰত কাম কৰিব পাৰিবানে? হয় ছাৰ। তাৰ পিছত তেওঁ ক'লে, বহুত ভাল। চাওক, মই আপোনাক ডাইৰেক্ট চাকৰি দিব নোৱাৰোঁ, কিন্তু মই আপোনাক এমাহৰ ইণ্টাৰ্ণশ্বিপ দিছোঁ। মই কৰিব পাৰোঁ। আপুনি শিকিব আৰু যদি আপোনাৰ কাম ভাল হয় তেন্তে আমি আপোনাক এটা স্থায়ী চাকৰি দিম। আৰম্ভণিতে আপুনি 10,000 প্ৰতি মাহে পাব। এই কথাত আপুনি একমত নেকি? তেওঁ প্ৰস্তাৱটো আগবঢ়াইছিল। মোৰ চকু দুটা জিলিকি উঠিল। মোৰ বাবে এয়া আছিল এক সোণালী সুযোগ। হয় ছাৰ, মই সম্পূৰ্ণ মানি ল'লোঁ। মই উত্তেজিত হৈ ক'লোঁ, ঠিক আছে ছাৰ।
তেন্তে কাইলৈৰ পৰা আৰম্ভ কৰক। ৰাতিপুৱা 9 বজাত আহিবা। আমাৰ চকীদাৰে আপোনাক সকলো কথা বুজাই দিব। মই বৰ সুখী হৈছিলোঁ। ইমান দিন কষ্টৰ অন্তৰত অৱশেষত কিবা এটা পাইছিলোঁ। ছাৰক ধন্যবাদ দি ঘৰলৈ উভতি আহিলোঁ। ঘৰ পোৱাৰ পিছত মই ভাল খবৰটো মাক ক'লোঁ। মাও বৰ সুখী হৈছিল। পিছদিনাৰ পৰাই মোৰ নতুন চাকৰি জীৱন আৰম্ভ হ'ল। চকীদাৰে মোক সকলো কথা বুজাই দিলে। কাৰ্যালয়ৰ নিয়ম, মোৰ কৰ্মৰ সময় আৰু মোৰ কৰ্তব্য। মোৰ কাম বেছিভাগেই আছিল ফ্ৰণ্ট ডেস্কত ফোন কল চম্ভালি লোৱা। লাহে লাহে সময় পাৰ হৈ গ'ল। এমাহত বহুত শিকিলোঁ। ৰাজা ছাৰে কেতিয়াবা মোৰ কামৰ প্ৰশংসাও কৰিছিল, যাৰ ফলত মোৰ আত্মবিশ্বাস বাঢ়িছিল। প্ৰথম এমাহৰ পিছত স্থায়ী চাকৰি এটা দিলে আৰু লগতে মোৰ দৰমহাও বৃদ্ধি কৰিলে। মোৰ দৰমহা 15,000লৈ বৃদ্ধি পালোঁ। মোৰ বাবে এইটো এটা ডাঙৰ কথা আছিল। যদিও 3 মাহৰ পিছত মই কিছুমান কথা জানিব পাৰিলোঁ যে মোক বিচলিত কৰি তুলিলে। অফিচৰ এগৰাকী ছোৱালী জুলিয়ে মোক ক'লে যে আগতেও বহু ছোৱালী মোৰ পদত আহিছিল যদিও কোনো এজনী সফল হ'ব পৰা নাছিল। বেছি দিন নাথাকে। তাই ক'লে যে ৰাজা ছাৰ চকুৰ সদায় নতুন আৰু ধুনীয়া ছোৱালীৰ ওপৰত। প্ৰথমে তেওঁ অতি মান্যতাৰ অভিনয় কৰে, তাৰ পিছত লাহে লাহে নিজৰ প্ৰকৃত ৰংবোৰ দেখুৱায়। মই তাইক বিশ্বাস কৰা নাছিলোঁ। ৰাজা ছাৰে মোৰ লগত সদায় ভাল আচৰণ কৰিছিল। মোৰ ভাল পোৱা কাম তেওঁ কেতিয়াও কৰা নাছিল। জুলিৰ কথাক আওকাণ কৰি কামটো আগবঢ়াই নিলোঁ। এদিন শনিবাৰে অফিচত ছুটী আছিল। কিন্তু ৰাজা ছাৰে মোক ফোন কৰি ক'লে যে কিবা এটা জৰুৰী কাম আছে, সোনকালে আহক। মই ভাবিলোঁ যে নিশ্চয় এটা গুৰুত্বপূৰ্ণ সভা হ'ব। সাজু হৈ অফিচলৈ ওলাই আহিলোঁ। সেইদিনা বতৰটো বৰ বেয়া আছিল। আকাশত ক'লা ডাৱৰ আৰু প্ৰচণ্ড বতাহ বলি আছিল। স্কুটিত উঠি অফিচলৈ ওলাই আহিলোঁ। বাটত হঠাৎ বৰষুণ দিবলৈ ধৰিলে। দোকান এখনৰ তলত ৰৈ বৰষুণ বন্ধ হোৱালৈ অপেক্ষা কৰিলোঁ। কিন্তু বৰষুণটো আৰু তীব্ৰতৰ হৈ আহিছিল। মই ভাবিলোঁ যে অফিচটো বেছি দূৰত নাই, গতিকে বৰষুণত ওলাই আহিলোঁ। অফিচ পাওঁতে মই সম্পূৰ্ণ তিতি গৈছিলোঁ। মোৰ চুলি আৰু কাপোৰ সকলো তিতি গৈছিল। লিফ্টৰ পৰা পোনে পোনে ৰাজা ছাৰৰ কেবিনলৈ গ'লোঁ। ৰাজা ছাৰ তেওঁৰ কেবিনত আছিল। মোক এই অৱস্থাত দেখি সি চিন্তিত হৈ পৰিল। তুমি সম্পূৰ্ণ তিতি গৈছা। কেনেকৈ কাম কৰিবা? জ্বৰ হ'ব। মই তাতে থিয় হৈ আছিলোঁ। পানী টোপাল টোপালকৈ পৰিবলৈ ধৰিলে। ৰাজা ছাৰে আলমাৰীৰ পৰা টাৱেল এখন উলিয়াই দি ৰেষ্ট ৰুমত লৈ যাওক, কৈ মূৰটো শুকুৱাই লোৱা বুলি ক'লে। টাৱেলখন লৈ ৰেষ্ট ৰুমলৈ গ'লোঁ। মোৰ কাপোৰবোৰ সম্পূৰ্ণ তিতি গৈছিল। চুলিখিনি শুকুৱাই অলপ ঠিক কৰিলোঁ যদিও কাপোৰবোৰ তেতিয়াও তিতিয়ে আছিল। ৰেষ্ট ৰুমৰ পৰা ওলাই আহোঁতে দেখিলোঁ অফিচত কেৱল ৰাজা ছাৰ আৰু মইহে আছোঁ। ছাৰে ক'লে যে ভিতৰত অতিথিশালত গৰম বতাহৰ ফেন আছে। ইচ্ছা কৰিলে তালৈ গৈ কাপোৰ অলপ শুকুৱাব পাৰিবা। মই অতিথিশাললৈ গ'লোঁ। গৰম বতাহৰ হিটাৰ এটা আছিল। অন কৰি কাপোৰবোৰ এনেদৰে মেলি দিলোঁ যাতে সোনকালে শুকাই যায়। চাৰ্টটো খুলি মাত্ৰ টাৱেলখন মেৰিয়াই দিলোঁ। চাৰ্টটো হিটাৰ মুখত ওলমাই দিলোঁ। কাপোৰ শুকাবলৈ অপেক্ষা কৰি বহি আছিলোঁ। হঠাৎ দুৱাৰত টোকৰ পৰিল। মোৰ ভয় লাগি পৰিল। মই ইয়াত আছোঁ। ভিতৰত এটা গুৰুত্বপূৰ্ণ ফাইল ৰখা হয়। মোক লাগে। ৰাজা ছাৰৰ মাত আছিল। টাৱেলখন ভালদৰে মেলিয়াই দুৱাৰখন খুলি দিলোঁ। ৰাজা ছাৰে মোৰ ফালে ওপৰৰ পৰা তললৈ চাই থাকিল। তেওঁৰ চকুত কিবা এটা অদ্ভুত কথা আছিল, যাৰ বাবে মোৰ আচৰিত লাগিছিল। চকু দুটা তললৈ নমাই থিয় হৈ থাকিলোঁ। ভিতৰলৈ আহি আলমাৰীৰ পৰা ফাইল এটা উলিয়াই আনিলে। যোৱাৰ সময়ত তেওঁ মোক শুকোৱা কাপোৰবোৰ চাই থাকিল। তাৰ পাছত কাপোৰ শুকাবলৈ সময় লাগিব বুলি ক'লে। আমাৰো কাম আছে। টাৱেলখন মেৰিয়াই কেবিনত আহক। ইয়াত দেখা পোৱা কোনো নাই। মোৰ হৃদয়খন ধপধপাবলৈ ধৰিলে। কিন্তু কি কৰিম? সভাৰ বাবে সাজু হ'ব লগা হ'ল। বৰ দ্বিধাবোধ কৰি মই টাৱেল মেৰিয়াই ওলাই আহিলোঁ আৰু তেওঁৰ কেবিনলৈ গ'লোঁ। ৰাজা ছাৰ সোফাত বহি আছিল। লেপটপটো খুলি মোৰ ফালে নোচোৱাকৈয়ে ক'লে, ইয়ালৈ আহি বহা। আমি এটা প্ৰেজেণ্টেশ্যন বনাব লাগিব। লাহে লাহে তাৰ কাষত বহি লেপটপ স্ক্ৰীনখন চাবলৈ ধৰিলোঁ। বাৰে বাৰে টাৱেলখন যাতে খোল নাখায় তাৰ বাবে এডজাষ্ট কৰি আছিলোঁ। মোৰ গোটেই মনোযোগ প্ৰেজেণ্টেশ্যনৰ সলনি টাৱেলখনৰ ওপৰতে আছিল। তেনেতে হঠাৎ ৰাজা ছাৰৰ ভৰিখন মোৰ ভৰিখন চুই গ'ল। যেন মোৰ শৰীৰৰ মাজেৰে বিদ্যুৎ চলিছিল। কিন্তু মই লৰচৰ কৰা নাছিলোঁ।
হয়তো মোৰ মনত তাক তেওঁ নিজৰ জয় বুলি গণ্য কৰিছিল, কাৰণ ঠিক পিছৰ মুহূৰ্ততে তেওঁ ওচৰ চাপি আহিছিল। মোৰ ভিতৰত এটা অদ্ভুত কম্পন আৰম্ভ হ'ল, ভয়, অস্থিৰতা আৰু কিছুমান অজ্ঞাত অনুভৱ যিটো মই বুজিব পৰা নাছিলোঁ। প্ৰায় আধা ঘণ্টা ধৰি প্ৰেজেণ্টেশ্যনৰ কাম কৰি ৰাজা ছাৰে লেপটপটো বন্ধ কৰি হাঁহি হাঁহি ক'লে, আজি কেৱল আমি কোম্পানীত আছোঁ। মোৰ কিবা এটা খাবলৈ মন গৈছে। কেণ্টিনৰ পৰা কফি কিয় আমি নাখাওঁ? লগে লগে উঠি কেণ্টিনৰ ফালে আগবাঢ়িলোঁ। মনৰ অস্থিৰতাক শান্ত কৰিবলৈ চেষ্টা কৰি আছিলোঁ। কফি বনাই থাকোঁতে মোৰ হাত দুখন কঁপি উঠিছিল। বাৰে বাৰে জুলিৰ কথা মনত পৰি আছিল। কফি লৈ কেবিনলৈ উভতি হাতখন আগবঢ়াই দিওঁতে তাত কোনো নাছিল। কফি কাপটো টেবুলত ৰাখি মই ইফালে সিফালে চালোঁ। তেতিয়া মোৰ চকু ভিতৰলৈ পৰি মই কাপোৰবোৰ শুকুৱাবলৈ ৰখা অতিথিশালাটোৰ ফালে আগবাঢ়িলোঁ। দুৱাৰখন অলপ খোলা আছিল। ভিতৰলৈ চাই আচৰিত হ'লোঁ। ছাৰে মোৰ কাপোৰবোৰ হাতত লৈ থিয় হৈ আছিল আৰু সি মোৰ কাপোৰ গোন্ধত অদ্ভুত ধৰণে গোন্ধ লৈ আছিল, যেন সি তাৰ মাজত হেৰাই গৈছে। মোৰ হৃদয়স্পন্দন তীব্ৰতৰ কৰিবলৈ ধৰিলে। মই খৰধৰকৈ চোফাখনত বহিলোঁ আৰু মাত দিলোঁ, ছাৰ, কফি ৰেডি হৈছে। লগে লগে ৰাজা ছাৰ ওলাই আহিল। হাতত ফোনটো ধৰি কিবা এটা টাইপ কৰি আছিল। ওহ বাহ, কফিটো সঠিক সময়ত আহিছে। মোৰ কাষত বহি সি ক'লে। মোৰ হৃদয়স্পন্দন তীব্ৰতৰ হৈ আছিল। মোৰ হাত দুখন কঁপিব ধৰিলে। কঁপি থকা হাত দুখনেৰে কফি মগটো দিলোঁ। আমি দুয়ো মনে মনে কফি খাবলৈ ধৰিলোঁ। হঠাৎ ৰাজা ছাৰে ক'লে, পৰী, তুমি বৰ ধুনীয়া। মই একো ক'ব পৰা নাছিলোঁ। মই মাত্ৰ লঘু হাঁহি এটা মাৰিলোঁ। লাজত মোৰ মুখখন ৰঙা হৈ পৰিল। ৰাজা ছাৰে কফি মগটো টেবুলত ৰাখি লাহে লাহে মোৰ ভৰিৰ ওপৰত হাতখন থৈ দিলে। হঠাতে ভৰিখন পিছলৈ টানিলোঁ। কি হ'ল? মই ভয় খালে। হাঁহি হাঁহি সি সুধিলে। মই নিমাত হৈ থাকিলোঁ। মনটো খৰধৰকৈ চিন্তা কৰি আছিল যে ইয়াৰ পৰা কেনেকৈ ওলাই যাব পাৰি। ওচৰ চাপি আহি সি। মোৰ হৃদয়খন ইমান বেগেৰে ধপধপাই আছিল যে বুকুৰ পৰা ওলাই আহিব যেন লাগিছিল। মোৰ হাতখন হাতত থৈ সি ক'লে, পৰী, মই আপোনাক কিবা এটা ক'ব বিচাৰিছোঁ। হয় ছাৰ, মই থতমত খাই ক'লোঁ। আপুনি মোৰ বাবে এই চাকৰিটো এৰিব বিচাৰে নেকি? আপুনি ইয়াত সন্তুষ্ট নে? তেওঁ সুধিলে। মই মাত দিলোঁ, হয়। যদি মই আপোনাৰ চাকৰিটো স্থায়ী কৰি গোটেই চুক্তিখন চহী কৰি লওঁ তেন্তে কেনেকুৱা হ'ব? তেওঁ কোমলকৈ সুধিলে। ছাৰ, ই আপোনাৰ ওপৰত নিৰ্ভৰ কৰে, মই উত্তৰ দিলোঁ। পৰী, নাই, নিৰ্ভৰ কৰে তোমাৰ ওপৰত, মোৰ ওপৰত নহয়। মোৰ হাতখন অলপ বেছি টানকৈ ধৰি তেওঁ ক'লে, কি বিচাৰে? ভাল স্থায়ী চাকৰি বা অস্থায়ী চাকৰি যিটো যিকোনো সময়তে হেৰাই যাব পাৰে? মানে মই কঁপি কঁপি মাতেৰে সুধিলোঁ। যদিও মই তেওঁ ক'ব বিচৰা কথাখিনি বুজি পাইছিলোঁ যদিও আপুনি মই কোৱা কথাখিনি সন্মতি দি মোৰ প্ৰতিটো ইচ্ছা পূৰণ কৰে, যেনেকৈ আজি ৰাতি মোৰ লগত ঘটিল, তেন্তে মই প্ৰতিশ্ৰুতি দিছোঁ যে আপোনাৰ ভৱিষ্যত সুৰক্ষিত হ'ব। কাইলৈৰ পৰা আপোনাৰ চাকৰিটো নিশ্চিত হ'ব, তেওঁ ক'লে, চকুলৈ চাই। মোৰ ভিতৰত ধুমুহা এটা উঠি আহিছিল। মই খৰধৰকৈ হাতখন মুক্তি কৰি থিয় হ'লোঁ। ছাৰ, আপুনি মোক ভুল বুজিছে। মই সেই ধৰণৰ ছোৱালী নহয়। মই কেতিয়াও এইটো কৰিব নোৱাৰিম। আপুনি কেনেকৈ ভাবিব পাৰে? মোৰ মাতত খং উঠিল। ছাৰেও থিয় হ'ল। পৰী, বুজিবা এটা কথা, এই পৃথিৱীত আগবাঢ়ি যাবলৈ কিবা এটা আপোচ কৰিব লাগিব আৰু মই আপোনাক জোৰ কৰা নাই। সেয়া আপোনাৰ ইচ্ছা। মই তোমাক আৰু তোমাৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰিম। তোমাৰ মা, তোমাৰ ভণ্টি সকলোৰে জীৱন সলনি কৰিম। তেওঁ দুৱাৰৰ ফালে আগবাঢ়ি গৈ ক'লে, মই নামি গৈ চিগাৰেট এটা খাম। তুমি ইয়াতে থাকিবা। তেন্তে মই বুজি পাম যে তুমি সাজু। নহ'লে তুমি যাব পাৰিবা। মোৰ বেয়া নালাগিব। এই বুলি কৈ তেওঁ ওলাই গ'ল। চকুপানী বন্ধ কৰিবলৈ চেষ্টা কৰি মই থিয় হৈ থাকিলোঁ আৰু মনতে চিন্তা কৰি থাকিলোঁ। চিন্তাৰ ধুমুহা এটা উঠি আহিছিল। এফালে মোৰ নিজৰ সন্মান আৰু আনফালে পাৰিবাৰিক দায়িত্ব আছিল। মোৰ স্বাস্থ্য প্ৰায় বেয়া আছিল। ভণ্টিৰ পঢ়া-শুনাৰ খৰচ মই কেনেকৈ বহন কৰিম? মই ভাবিলোঁ যে যদি মই নাকচ কৰোঁ তেন্তে হয়তো ২-৩ সপ্তাহৰ ভিতৰত মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। আৰু এই চহৰত চাকৰি পোৱাটো সহজ নহয়। নতুনকৈ আৰম্ভ কৰাৰ অৰ্থ হ'ল আকৌ একেটা সংগ্ৰাম। ভগ্ন হৃদয় এখন লৈ মই আকৌ চোফাত বহিবলৈ সিদ্ধান্ত ল'লোঁ। কিছু সময়ৰ পাছত ৰাজা ছাৰ ঘূৰি আহিল। তাত মোক দেখি তেওঁৰ মুখত এটা হাঁহি বিয়পি পৰিল। সি ৰৈ গ'ল। তেওঁ ক'লে, তাৰ অৰ্থ হ'ল আপুনি মোৰ চৰ্তবোৰ মানি ল'বলৈ সাজু। মই তেওঁৰ ফালে চালোঁ।
চকু দুটা আদ্ৰ হৈ পৰিল। হয়, কিন্তু মোৰ চাকৰিটো প্ৰথমে স্থায়ী কৰিব লাগিব। কাইলৈ নিজেই সকলো নথি প্ৰস্তুত কৰিম। সি আনন্দত ক'লে। সেইদিনা তেওঁ মোক নিজৰ গাড়ীত ঘৰলৈ নমাই আনিবলৈ গ'ল। গোটেই বাটটো অন্ততঃ গভীৰ অপৰাধবোধৰ এটা আছিল যদিও চকুপানী লুকুৱাই ৰাখিছিল। ঘৰ পোৱাৰ পিছত তেওঁ মাক এটা ভাল খবৰ ক'লে যে মই স্থানীয় চাকৰি পাইছো আৰু দৰমহা 20,000লৈ বৃদ্ধি পাইছে। মাৰ চকুত আনন্দৰ চকুলো ওলাই আহিল। মায়ে ৰাজাচাৰক ধন্যবাদ জনাই মোৰ মূৰটো চুমা খাই ক'লে, তোমাৰ কষ্ট ফল পাইছে। সেই নিশা মই মোৰ ভাগ্যৰ ওপৰত চকুলো টুকি বিচনাত পৰি আছিলো। কোনেও গম পোৱা নাছিল যে মই নিজকে বিক্ৰী কৰিলো। পিছদিনা ৰাতিপুৱা অফিচৰ বাবে সাজু হৈ থাকোঁতে ৰাজা ছাৰে মোৰ মোবাইলত ফোন কৰি ক'লে, পৰী, তুমি মোৰ ফাৰ্ম হাউচলৈ আহিব লাগিব। আজি বিশেষ মিটিং আছে। তোমাৰ পৰিয়ালক জনাওক যে তুমি 2-3 দিন কোম্পানী কামত ওলাই যাবা। মোৰ মাতটো কঁপি উঠিল। হয় ছাৰ। মই মোৰ বেগত কাপোৰ কেইটামান ৰাখি মাক ক'লো যে মই কোম্পানী কামত ওলাই যাম। মায়ে মোক কঁপালত চুমা খাই ক'লে, নিজৰ যত্ন লোৱা ছোৱালী। ঘৰৰ ওচৰ পাওঁতে কিছুমান মানুহ ইতিমধ্যে তাত উপস্থিত আছিল। সকলোৱে চুট আৰু বুট পিন্ধা ব্যৱসায়ীৰ দৰে দেখা গৈছিল। মই অলপ সকাহ অনুভৱ কৰিবলৈ ধৰিলো যে হয়তো সঁচাকৈয়ে ব্যৱসায়িক সভা হ'ব। সভা আৰম্ভ হ'ল আৰু সকলোৱে বিভিন্ন প্ৰজেক্ট বিষয়ে আলোচনা কৰিবলৈ ধৰিলে। মই টোকা লৈ থাকোঁতে আৰু প্ৰয়োজন সাপেক্ষে প্ৰেজেণ্টেশ্যন দেখুৱালো। সভাখন প্ৰায় 3 ঘণ্টা ধৰি চলি থাকিল। মিটিং শেষ হোৱাৰ পিছত ৰাজা ছাৰে চাকৰজনক মাতি কাণত কিবা এটা ফচফচাই ক'লে। চাকৰজনে লগে লগে আমি ওলাই আহিলো। পাকঘৰত আৰু খাদ্য সামগ্ৰীবোৰ আনিছিল। তাত এটা ডাঙৰ চকলেট কেকো আছিল। ৰাজা ছাৰে মোক কেকটো কাটিবলৈ দিছিল। সকলোৱে কেকটো খাই ব্ৰেকফাষ্ট কৰিছিল। তাৰ পিছত এজন এজনকৈ মানুহ ওলাই যাবলৈ ধৰিলে। ৰাজা ছাৰে সেইবোৰ বাহিৰলৈ থৈ আহিবলৈ গ'ল। মই চোফাত বহি মোৰ ভাগ্যক গালি পাৰি থাকিলো। যেতিয়া ৰাজা ছাৰ ঘূৰি আহিল, মই দেখিলো যে এজন মানুহ এতিয়াও তাতেই আছে, যিজন মানুহে মিটিংখন পৰিচালনা কৰিছিল। মই আটাইতকৈ বেছি কথা কোৱা আৰু ৰাজা ছাৰে মোৰ লগত চাই আছিল। পৰী, ফ্ৰিজৰ ৱাইনৰ বটল এটা আনি 3 গিলাচ লৈ আহিবা, ৰাজা ছাৰে ক'লে। মই 2টা গিলাচ লৈ আহিলো। ৰাজা ছাৰে সুধিলে, মাত্ৰ 2টা কিয়? আৰু এটা আনিবা। তুমিও ইয়াত আছা। মই নাখাওঁ ছাৰ, মই দ্বিধাবোধ কৰি ক'লো। আজি এটা বিশেষ দিন, পৰী। আজি তোমাৰ চাকৰি নিশ্চিত হ'ল। অন্ততঃ এটা হ'লেও আৱশ্যকীয়। হাঁহি হাঁহি সি ক'লে। মই হাৰ মানি আন এটা গিলাচ লৈ আহিলো। 3টা গিলাচতে মদ আৰু বৰফ ঢালি ৰাজা ছাৰে মোৰ হাতত এটা আগবঢ়াই দিলে। প্ৰথমবাৰৰ বাবে মদ খাইছিলো। বৰ তিতা আছিল যদিও কেনেবাকৈ পান কৰিলো। অলপ সময়ৰ ভিতৰতে মোৰ মূৰটো লঘু অনুভৱ হ'বলৈ ধৰিলে আৰু ভৰি দুখন টিং কৰিবলৈ ধৰিলে। কেইমিনিটমানৰ ভিতৰতে অলপ মাদকতা অনুভৱ কৰিবলৈ ধৰিলে। সেই মানুহজনে ৰাজা ছাৰৰ কাণত কিবা এটা ক'লে। ৰাজা ছাৰে হাঁহি এটা মাৰি মোক ক'লে, পৰী, ইয়ালৈ আহক। আকাশৰ ছাৰক সঠিকভাৱে লগ পাওক। তেওঁ আমাৰ আটাইতকৈ ডাঙৰ বিনিয়োগকাৰী। মই উঠি তেওঁৰ ওচৰলৈ গ'লো। আকাশ ছাৰে মোৰ খালী গিলাচটো তুলি লৈ আকৌ মদ ভৰাই দিলে। গিলাচটো মোৰ হাতত তুলি দি সি ক'লে, খোৱা। মই ৰাজা ছাৰৰ ফালে এনেদৰে চালো যেন মই সহায় বিচাৰি মাতিছো। খোৱা, পৰী। আকাশ ছাৰৰ হাতৰ পৰা অহা যিকোনো বস্তু নাকচ কৰিব নোৱাৰি, ৰাজা ছাৰে ক'লে। তেতিয়া ৰাজা ছাৰে মোৰ কান্ধত হাত থৈ ক'লে, পৰী, মই আপোনাক এটা কাম এছাইন কৰিব বিচাৰো। আকাশ ছাৰ, আমাৰ কোম্পানীৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। সি ইয়াতেই 2 দিন থাকিব আৰু তুমি তাৰ খবৰ ল'ব লাগে। মোৰ এটা অনুভৱ হ'ল, তাৰ মানে ছাৰ, মই তাৰ খবৰ ল'ব লাগিব। ৰাজা ছাৰে হাঁহিলে। তাৰ চকুত এটা অদ্ভুত জিলিকনি আছিল। তুমি বুদ্ধিমানৰ পৰা বাকীবোৰ নিশ্চয় বুজি পালে। মই ফচফচাই ক'লো, হয় ছাৰ। যদিও মোৰ মনটো চিঞৰি নাকচ কৰি আছিল। ঠিক আছে, এতিয়া মই গুচি যাওঁ। যদি কিবা সমস্যা হয় তেন্তে মোক ফোন কৰিবা। এইবুলি কৈ ৰাজা ছাৰ তাৰ পৰাই গুচি গ'ল। দুৱাৰমুখত থিয় হৈ দেখিলো তেওঁ গাড়ীখন আঁতৰি গৈ আছে। হৃদয়ত এটা অদ্ভুত ভয় সৃষ্টি হৈছিল। নিজৰ হাতেৰে নিজকে বিক্ৰী কৰি আছো নেকি? পিছলৈ ঘূৰি চাই দেখিলো আকাশ ছাৰে মোৰ ফালে চাই আছে যেন মই চিকাৰ। তাৰ চকু দুটা মোৰ শৰীৰত ঘূৰি ফুৰিছিল। নিজকে উলং অনুভৱ কৰি আছিলো। নিজকে নিয়ন্ত্ৰণ কৰি ভাবিলো যে এই ৰাতিটো মই কেনেবাকৈ কটাম। মদৰ প্ৰভাৱ এতিয়া সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছে।
দেখিলোঁ ফাৰ্ম হাউচৰ চাকৰজনে মোৰ ফালে অদ্ভুত চকুৰে চাই আছে। ওচৰৰে মাতি সুধিলোঁ, তোমাৰ নাম কি? মোৰ নাম ৰাম মেডাম বুলি ক'লে। তেওঁ সন্মান জনাই ক'লে, সহজ সৰল মানুহ আছিল, গাঁৱৰ পৰা অহা যেন লাগিছিল। মই তেওঁক সুধিলোঁ যে এই ফাৰ্ম হাউচটো চহৰৰ পৰা কিমান দূৰত? তেওঁ প্ৰায় 20 কিলোমিটাৰ মান হ'ব, ওচৰতে কোনো বসতি নাই। মোৰ ভিতৰৰ অস্থিৰতা বাঢ়ি গ'ল। এই ঠাইখন সম্পূৰ্ণ বিচ্ছিন্ন আছিল। যদিও কিবা ভুল হয় তেতিয়া মোক বচাবলৈ কোনেও নাহিব। ৰামৰ লগত আৰু কিছু সময় কথা পতাৰ পিছত মই মোৰ ৰুমলৈ গ'লোঁ। এতিয়া আকাশ ছাৰ আৰু মই অকলে আছিলোঁ। আকাশ ছাৰে আন এটা গিলাচ মদ ঢালি আহি মোৰ কাষত বহি ক'লে, ৰাজা ছাৰে তোমাক বহুত প্ৰশংসা কৰিছিল। আজি দেখিলোঁ কিয়? তেওঁৰ মাতত কিবা এটা অদ্ভুত কথা আছিল। মই অলপ লৰচৰ কৰি ক'লোঁ, অলপ জিৰণি ল'ব বিচাৰিছোঁ। কাইলৈ সভাৰ বাবে এটা প্ৰেজেণ্টেশ্যন প্ৰস্তুত কৰিব লাগিব। আমি একেলগে জিৰণি ল'ম। এই কথা কৈ সি মোৰ কঁকালত হাত থৈ দিলে। লগে লগে তাৰ হাতখন আঁতৰাই দিলোঁ। অনুগ্ৰহ কৰি মোক চুবলৈ চেষ্টা নকৰিব। তাৰ মুখৰ ৰং সলনি হৈ গ'ল। সি ক'লে, ৰাজা ছাৰে কৈছিল যে আপুনি সহযোগ কৰিব। মই উঠি দুৱাৰৰ ফালে আগবাঢ়িলোঁ, কিন্তু সি মোৰ হাতখন ধৰি টানি মোক চোফাত বহাই দিলে। পলাবলৈ চেষ্টা নকৰিবা। সি গুৰগুৰাই উঠিল। মই চিঞৰিবলৈ ধৰিলোঁ, মোক বচাওক, কোনোবা আছে নেকি? মোক বচাওক। আকাশে মোৰ মুখত হাত থৈ আনখন হাতেৰে মোৰ কাপোৰ টানিবলৈ ধৰিলে। হাত ভৰিত খুন্দা মাৰি নিজকে বচাবলৈ চেষ্টা কৰি আছিলোঁ। তেনেতে দুৱাৰখন জোৰেৰে খোল খালে আৰু ৰামলাল সোমাই আহিল। কি হৈ আছে দেখি সি একো নাভাবি কাঠৰ টাঙোন এটা তুলি লৈ আকাশৰ মূৰত খুন্দা মাৰিলে। আকাশে চিঞৰি চিঞৰি মোৰ পৰা আঁতৰি পৰিল। তাৰ মূৰৰ পৰা তেজ বৈ আহিছিল। মেডাম, খৰধৰকৈ ইয়াৰ পৰা পলাই যাওক, ৰামে ক'লে। আকাশে উঠিবলৈ চেষ্টা কৰি গালি পাৰি আছিল। কুকুৰ, তোৰ সাহস কেনেকৈ? মই কোন সেইটো নাজান? ৰামে মোক পিছফালে থিয় কৰাই টাঙোনডাল হাতত লৈ তুলি ৰাখিলে। আপুনি যিকোনো কাম কৰিব পাৰে ছাৰ, কিন্তু কোনো ছোৱালীক একো নকৰিব। মই লগত এনেকুৱা হ'বলৈ নিদিওঁ। খৰধৰকৈ বেগটো তুলি ৰামৰ লগত ওলাই আহিলোঁ। মেডাম, মোৰ এখন পুৰণি বাইক আছে। মই তোমাক নগৰত নমাই দিম, ৰামে ক'লে। সেই নিশা ৰামে মোক তাৰ পুৰণি বাইকখনেৰে চহৰলৈ লৈ গ'ল। বাটত তেওঁ মোক ক'লে, মেডাম, এয়া প্ৰথম নহয়। যোৱা বছৰ ছোৱালী এজনীৰ লগতো একেই কথা হৈছিল। আগতে তাত কাম কৰিছিলোঁ, কিন্তু একো কৰিব পৰা নাছিলোঁ। এইবাৰ ভাবিছিলোঁ যে চাকৰি হেৰুৱালেও মই মোৰ ধৰ্ম এৰি নাযাওঁ। মোৰ চকু দুটা আঁতৰ হৈ গ'ল। এই পৃথিৱীত এতিয়াও ভাল মানুহ আছে। ঘৰ পাওঁতে মায়ে দুৱাৰমুখত থিয় হৈ আছিল। মায়ে ক'লে, এই অৱস্থাত দেখি ভয় খাইছিল। মই সাৱটি ধৰি আৰু কান্দিবলৈ ধৰিলোঁ। কি হ'ল? মায়ে মোৰ চুলিত আদৰ কৰি সুধিলে। মই মাক গোটেই কাহিনীটো ক'লোঁ। ৰাজা ছাৰে মোক কেনেকৈ চাকৰি এটাৰে পদচ্যুত কৰিছিলে, কেনেকৈ জোৰকৈ মোক এৰি দিলে আৰু কেনেকৈ আজি মোক আকাশ ছাৰৰ লগত অকলে এৰি থৈ গ'ল। মাৰ মুখত খং আৰু দুখ দুয়োটাই দেখা গ'ল। এনেকুৱা কাম কৰিব পাৰে ছোৱালী? আমি ইমান দুখীয়া, য'ত এজনী ছোৱালীৰ সন্মান বিক্ৰী হয়। ভগৱানে আমাক কম দিব পাৰে, কিন্তু দিব। সঁচা কথা ক'বলৈ গ'লে সেইদিনা ৰাতি ৰাজা ছাৰলৈ ফোন কৰিলোঁ। ফোনটো তুলি লোৱাৰ লগে লগে তেওঁ ক'লে, কেনেকুৱা হ'ল? আকাশ ছাৰক লৈ তেওঁ সুখী। মোৰ ভিতৰৰ খংটো ওলাই গ'ল। লাজ নাপায় নেকি ছাৰ? মোক কি ভাবে? কোনোবা বেশ্যা। আজি ৰাম নাথাকিলে হয়, তেতিয়া মোৰ সন্মান শেষ হ'লহেঁতেন। তোমাৰ দৰে মানুহৰ একো আগ্ৰহ নাই। নিজৰ সফলতা যিকোনো ব্যক্তিৰ জীৱন ধ্বংস কৰিব পাৰোঁ। এই ফোনটো বিচ্ছিন্ন কৰি বিচনাত পৰিলোঁ। পিছদিনা মই মোৰ সকলো নথিপত্ৰ আৰু মোৰ বাকী থকা দৰমহা সংগ্ৰহ কৰিবলৈ অফিচলৈ ওলাই আহিলোঁ। মই সিদ্ধান্ত লৈ তাত উপস্থিত হওঁতে দেখিলোঁ যে ৰাজা ছাৰৰ কেবিনত কিছু হুলস্থুল হৈ আছে। জুলিক সুধি গম পালোঁ যে ৰাতি পুলিচ আহিছিল আৰু আকাশ ছাৰ অভিযোগত ৰাজা ছাৰক গ্ৰেপ্তাৰ কৰা হৈছে। পিছত গম পালোঁ যে ৰামে মোক সেই নিশা বচাইছে আৰু পোনে পোনে থানাত গৈ এজাহাৰ দাখিল কৰিলে। তেওঁ মোক কৈছিল যে ৰাজা ছাৰে কেনেকৈ নিজৰ কোম্পানীত চাকৰিৰ প্ৰলোভ দি ছোৱালীক ক্লায়েণ্টৰ ওচৰত এৰি থৈ গৈছিল। আজি সেই ঘটনাটো মনত পৰিলে মোৰ হৃদয় কঁপি উঠে। কিন্তু এটা কথা বুজিলোঁ যে পৃথিৱীত ভালৰ লগতে বেয়াও আছে। নিজৰ চাকৰিৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ অধিকাৰ পদক্ষেপ দিয়া থিয় ৰামৰ দৰে মানুহে প্ৰকৃত নায়ক। মই মোৰ জীৱনটো নতুনকৈ কটাবলৈ আৰম্ভ কৰিলোঁ।
আজি মই এটা সৰু কোম্পানীত কাম কৰোঁ য'ত পৰিৱেশ ভাল আৰু মানুহে সন্মানজনক আচৰণ কৰে। মা আৰু ভণ্টিৰ সৈতে সৰু ঘৰ এখনত থাকি জীৱনত সন্তুষ্ট। টকা বা চাকৰিৰ বাবে কেতিয়াও নিজৰ মৰ্যাদা বা আত্মসন্মান বিক্ৰী নকৰিব। প্ৰতিটো সমস্যাৰ সমাধান সময়ৰ লগে লগে ওলাই আহে। ধন্যবাদ।